নমস্কাৰ দৰ্শকৰে সকলোকে স্বাগতম জনাইছোঁ আজি জ্ঞান বাৰ্তা এটা নতুন খণ্ডলৈ। আজি মই আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ নিকটৱৰ্তী অঞ্চল অৰ্থাৎ মাজগাঁও অঞ্চলৰ এজন 83 বছৰীয়া অনুভৱী বুজুৰ্গ ব্যক্তিৰ লগত। তেখেতে গোটেই জীৱন শিক্ষকতা কৰ্মৰ লগত জড়িত হোৱাৰ লগতে তেখেতে সমাজৰ কাৰণে সমাজকৰ্মী হিচাপে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত নিজকে আত্মনিয়োজিত কৰি আমাৰ সমাজখনক উন্নতকৰণ কৰাৰ ক্ষেত্ৰত বহুতো ভূমিকা পালন কৰি আহিছে। আৰু আমি আজি আহি লগ পালোঁ সেই মহান ব্যক্তিজনৰ লগত, সেই গুণীজ্ঞানী ব্যক্তিজনৰ কাষ চাপি পেলাই মই আজি সকলোকে চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰদীপ চন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ লগত। নমস্কাৰ। হয়, নমস্কাৰ। হয়, মই আপোনাক ছাৰ বুলি সম্বোধনা জনাইছোঁ বাৰু, যিহেতু আপোনাক মই জীৱনত প্ৰথম লগ পাইছোঁ আৰু লগ পাই আপোনাৰ কথাই আমাক সঁচাকৈ বাৰুকৈ মন্ত্ৰমুগ্ধ কৰিছে। আপোনাৰ সততা বা আপোনালোকৰ দিনৰ সেই পুৰণা দিনৰ সেই মানে ব্যৱস্থাপনাত কি যে এক চমৎকাৰী যাদু আছিল আপোনাৰ কথা বতৰাতে গম পোৱা যায়। গতিকে মই এটা কথা জানিব বিচাৰোঁ যে আপোনালোকৰ দিনৰ সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত বিশ্বাস, বন্ধুত্ব, এই সম্পৰ্কবিলাকে যিমান এটা মানে প্ৰাধান্যতা লাভ কৰিছিলে, আজি দেখিবলৈ পোৱা যায় যে তেনেকুৱা প্ৰাধান্যতা নাই। গতিকে আপোনালোকৰ দিনৰ সেই মানে সম্পৰ্ক হওক বা যিকোনো ক্ষেত্ৰতে সেই মধুৰতম যিটো গুণাবত্ত আছিলে আজি যে নাইকিয়া হ'ল, তাৰ কাৰণটো কি, তাৰ বিষয়ে আপুনি আপোনাৰ অনুভৱসমূহক আমাক ব্যক্ত কৰিব নেকি? আমাৰ দিনৰ সেইখিনি সময়ৰ যিখিনি সমাজ ব্যৱস্থা আছিলে, এই সমাজ ব্যৱস্থাখিনিত সকলো লোক সমবেত হৈ কিবা এটা সিদ্ধান্ত কৰাত আমি সকলোৰে সহায় সহযোগ পাইছিলোঁ। তাত মৰম, স্নেহ, দয়া, ক্ষমা সকলোবিলাক সোমাই আছিলে। পৰস্পৰে পৰস্পৰৰ প্ৰতি সহানুভূতি, একাগ্ৰতা লৈ পেলাই কাম কৰি আমি সেইখিনি সময়ত কৈছিলে। আৰু প্ৰত্যেকেই আমাৰ হাঁহিমুখৰ আছিলে। প্ৰত্যেকেই হাঁহিমুখৰে সৈতে হাঁহি ফূৰ্তি ফাৰ্তা কৰি পেলাই আমি সেইখিনি সময়ৰ দিনত প্ৰত্যেকেই পুৰুষ মহিলা সকলোৰে লগত আমি সমানে সমিল মিলাই কাম কৰি গৈছোঁ। ধুনীয়া ধুনীয়া। হয়, ভাবিলেই ভাল লাগে যে সেই দিনৰ কথাবিলাক ভাবিলেই ভাল লাগে যে কেনেকৈ সেই সমিল মিল সম্প্ৰীতি আছিলে। আৰু আজি এনেকুৱা এখন মেৰপাকত আমি সোমালোহি যে ওচৰৰ চুবুৰীয়া মানে ইঘৰ মানুহ সেই কাষৰ মানুহ ঘৰৰ লগতে ভাল নহয়, কাজিয়া পেচাল নানা দণ্ড বিদ্বেষ। গতিকে আপোনালোকৰ সেই পুৰণা দিনৰ সেই সম্প্ৰীতিটো আজি যে নাইকিয়া হৈ গ'ল, তাৰ মূল কাৰণটো কি বুলি ভাবে আপুনি? এতিয়া বৰ্তমান সেই সম্বন্ধবিলাক বা যিটো আমাৰ দলগত যিবিলাক চিন্তা চৰ্চা আছিল, এতিয়া দেখা গৈছে যে ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে মানুহখিনি। ব্যক্তিকেন্দ্ৰিক হৈ যোৱাৰ কাৰণে মৰম স্নেহবিলাকো কমি গৈছে। ইঘৰে সিঘৰৰ লগত মানে যাতায়াতিটো কমি গৈছে, যাৰ ফলত মানে সেই তেতিয়াৰ ইঘৰে সিঘৰলৈ যোৱা অহা বিনা দ্বিধাই যাব পাৰিছিলে। কিন্তু এতিয়া এঘৰ মানুহলৈ গ'লে সময় সুধিব লাগে, তেতিয়া কিন্তু সময় সুধিব নালাগে। গৌকে সময় ভিতৰ পাবগৈ পাৰিছিলে। আহ বোপাই আহ, বহ বহ বহ, এনেকুৱা কথা আছিল তেতিয়া। কিন্তু আজিকালি ব্যক্তিকেন্দ্ৰিক হোৱাৰ কাৰণেই সমাজবিলাক অলপ বিশৃংখলতাৰ সৃষ্টি দেখিবলৈ পোৱা যাইছে। খুব ভাল লাগিছে চাওকচোন। হয়, যেতিয়া আমি সৰু আছিলোঁ আমিও তেনেকুৱা পাইছোঁ, দেখা পাইছোঁ যে আমি কেতিয়াবা আমাৰ খুৰীহঁতৰ ঘৰলৈ বা ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰলৈ যদি যাওঁ, বিনা দ্বিধাৰে ভিতৰ সোমাই যাওঁ, একেবাৰে ভাত ঘৰ বা একেবাৰে ভাতৰ চৌ পাওঁগৈ। কিন্তু আজি দেখা যায় ইমানেই ফৰ্মেলিটিছ, আজি আমাৰ মানুহৰ ইমানেই ফৰ্মেলিটিছ যে গৈ পেলাই সেই মানুহ ঘৰত কলিং বিলটো দিয়াৰ পিছত ফৰ্মেলিটিছ মানে ইমানেই ফৰ্মেলিটিছ, হেল্ল' আংকুল আছেনে, হেল্ল' আণ্টি ঘৰত আছেনে, মই যাব পাৰোঁনে, সোমাব পাৰোঁনে, এইবিলাক এই আমাৰ ইংলিছ মিডিয়ামৰ স্কুলবিলাকে মানে মে আই কাম ইন ছাৰ, এইবিলাক যেতিয়া পাই সেই তেনেকুৱা কিছুমান ফৰ্মেলিটিছ আহিবলৈ ল'লে, পাশ্চাত্য ফৰ্মেলিটিছে আমাৰ অসমীয়াৰ যি তেজ আছিলে সেই তেজতো সেই পাশ্চাত্য সংস্কৃতি সোমাই সকলো ধ্বংস কৰি পেলালে। আৰু ইয়াৰ চবতছে মূল কাৰণ এটা আপুনি অলৰেডি মানে বখানিছে যে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰা। গতিকে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই আমাক মোৰ মনোভাৱ এটা আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ যে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই
যে আজি মই মোৰ ল'ৰা ছোৱালীটো ভাল হওক বুলি মোৰ ল'ৰা ছোৱালীটোক বহুতেই যতনেৰে মোৰ ঘৰৰ ভিতৰত পঢ়া শুনাৰ পৰা আদি কৰি সকলো সৰঞ্জাম তাক মই যিমান লাগে সুলনা যোগান ধৰিছোঁ, তাক ভাল কৰিবৰ কাৰণে যিমানখিনি উপাদান লাগে মই তাক দিছোঁ। কিন্তু মোৰ ল'ৰা ছোৱালীটো যেতিয়া ডাঙৰ দীঘল হৈ পেলাই সি সমাজখনলৈ ওলাই যাব, সিটো এই বেলেগ ভাল বেয়া সকলোকে লগ পাব। গতিকে সংগইটো এজন মানুহক প্ৰভাৱ বিস্তাৰ কৰে। গতিকে মোৰ ল'ৰাটোক মই ভাল কৰিলোঁ হয়, মোৰ ওচৰ চুবুৰীয়াকেইটাক যেতিয়া মই ভাল নকৰিলোঁ, ওচৰ চুবুৰীয়াকেইটাক যেতিয়া মই যতন নললোঁ, সিহঁতকেইটা বেয়া হ'লছি, মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী গৈ পেলাই সেই ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া সংস্পৰ্শত আহিব, সিহঁত দেখোন মোৰ ছোৱালীজনীক যিমানেই ভাল শিষ্টাচাৰ নিদিওঁ বা মোৰ ল'ৰাটোক যিমানেই ভাল শিষ্টাচাৰ নিদিওঁ কিয়, সিহঁতে বেয়া সংগত পৰি দেখোন বেয়া হ'বগৈ। গতিকে ৰাইজ মই এইখিনিতে ক'ব বিচাৰোঁ যে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই এজন ব্যক্তিৰ বা এখন সমাজৰ উদ্ধাৰ নকৰে, বৰঞ্চ সেই ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই আজি সমাজখনক এনেকুৱা এটা গঁৰালত বা এনেকুৱা এটা গাঁতত পেলালেহি যিটো গাঁতৰ পৰা উদ্ধাৰ কৰিবলৈ হয়তো ভগৱানেও চিন্তা কৰিব যে মই জন্মগ্ৰহণ পুনৰ অৱতাৰ লওঁ নে নলওঁ, তেনেকুৱা এটা অৱস্থা এতিয়া নহয়নে বাৰু? হয়নে বাৰু? হয়, ব্যক্তি লগ লগাইহে সমাজ গঠন হয়। সেয়ে পূৰ্বপুৰুষসকলেও গাঁও গঠন কৰিছিলে, ওচৰ চুবুৰীয়া গঠন কৰিছিলে, সমাজ মন্দিৰ মছজিদ নামঘৰ তৈয়াৰ কৰি পেলাই এখন সমাজ তৈয়াৰ কৰি তাত সমাজত প্ৰত্যেকেই অংশগ্ৰহণ কৰি পেলাই সমাজৰ ভালৰ চিন্তা কৰিছিলে। এতিয়া তুমি যিটো কথা ক'লা, ই সমাজৰ গুণগ্ৰাহী হ'ব নোৱাৰে। এইকাৰণেই নোৱাৰে, গাঁওখনৰ এজন ল'ৰা বা এজনী ছোৱালী উচ্চ শিক্ষিত হৈ চাকৰি তাকৰি কৰি পেলাই আঁতৰত থাকিবগৈ, গাঁওখনৰ বাকীখিনি ল'ৰা ছোৱালী অৰ্ধ শিক্ষিত হ'ব, তেওঁলোকক সেই সমাজতে থাকিব লাগিব। কিন্তু সেই যিজন ল'ৰাই পঢ়ি শুনি ডাঙৰ দীঘল হ'ল, এইখন গাঁৱলৈ যেতিয়া ঘূৰি আহিব, কোনখন সমাজৰ লগত থাকিব লাগিব তেওঁ? গতিকে সমাজ ব্যৱস্থা বুলি কওঁতেই প্ৰত্যেকেই আমি অকল নিজৰটোকেই নহয়, ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীখিনিৰো চিন্তা কৰিব লাগিব, মৰম স্নেহ কৰি শিক্ষা দীক্ষা দিয়াত অৰিহণা যোগাব লাগিব। হয়, আৰু সেইটো আমি দৰ্শক ৰাইজ আজিলৈকে আমি জ্ঞান বাৰ্তাৰ জৰিয়তে বিভিন্ন জেগাৰ পৰা আমাৰ শ্ৰদ্ধাৰ অনুভৱী ব্যক্তিসকলৰ দ্বাৰা এই কথাসমূহকে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ, প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আমাৰ সমাজৰ বাবে, যে আমি ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই আগবাঢ়িলে আমাৰ কেতিয়াও উদ্ধাৰ নহয়। আৰু আমি যদি আমাৰ ধৰ্মগ্ৰন্থ ভাগৱত গীতালৈ চাওঁ, ভাগৱত গীতা শাস্ত্ৰৰ উত্তম ভাগৱত গীতা বুলি কোৱা যায়। ভাগৱত গীতাতে আছে যে সৰ্বহিততহে আপোনাৰ হিত সোমাই আছে, সকলোৰে ভালৰ বাবে যিটো কৰ্ম কৰা যায় সেই কৰ্মতহে আপোনাৰ ভাল হ'ব। ব্যক্তিকেন্দ্ৰিক আপোনাৰ ভালৰ কাৰণে আপুনি যিটো কৰ্ম কৰিছে সেই কৰ্মটোত কেতিয়াও আপোনাৰ ভাল নহয়। হয় ছাৰ, মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ, যিহেতু আমি পুৰণা দিনৰ কথা আৰু বৰ্তমানৰ এই দুইখন সমাজৰ যিহেতু আমি বিশ্লেষণ কৰি আছোঁ, পাৰ্থক্য বিশ্লেষণ কৰি আছোঁ যে কোনটো অৱনতি ঘটিছে কোনটো উন্নতি হৈছে। এতিয়া দেখা যায় যে আপোনালোকৰ পুৰণা দিনৰ যিটো শিক্ষা ব্যৱস্থা আছিলে, মই সন্মান জনাওঁ পুৰণা দিনৰ শিক্ষা ব্যৱস্থা, কিয়নো আপোনালোকে যেতিয়া শিক্ষাদান কৰিছিলে, আমাৰ দেউতাহঁতে আজিও অংক ইমান ধুনীয়াকৈ সাৱলীলভাৱে জানে যে কিবা এটা পূৰণ নেওতা বা কিবা এটা নেওতাৰ কথা যদি ওলায়, তেতিয়াহ'লে আমাৰ দেউতাহঁতে মুখতে উলিয়াই দিয়ে, আমি কেলকুলেটাৰটো উলিয়াই পেলাই অন কৰোঁ মানে আমাৰ দেউতাহঁতৰ এনচাৰ ওলাই যায়। অপ্ৰিয়লো সত্য কথা। কিন্তু আজিৰ ডেটত আমাৰ শিক্ষা ব্যৱস্থা ইমানেই উন্নত হৈছে, TLM-ৰ পৰা আদি কৰি কিমান লেচন প্লেনৰ পৰা আদি কৰি কিমান ষ্ট্ৰেটেজি, কিমান ৰণকৌশল ব্যৱহাৰ কৰিছে ল'ৰা ছোৱালী এটাক ভাল কৰিবৰ কাৰণে। কিন্তু আজিৰ ল'ৰা ছোৱালী এটাই যোগ নেওতাখন বিয়োগ নেওতাখনেই ভালকৈ নাজানে, পূৰণ নেওতাটো দূৰৰে কথা। গতিকে আপোনালোকৰ দিনৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মাজত, বৰ্তমানৰ শিক্ষা ব্যৱস্থা যদিও মনোবৈজ্ঞানিকসকলে বহুতেই উন্নত কৰিছে বা চৰকাৰে বহুতেই উন্নত কৰিছে বুলি বিভিন্নজনে বিভিন্ন প্লেটফৰ্মৰ পৰা কয়, কিন্তু পৰিণামত কিন্তু আমি দেখা নাই যে সেই ভাল পৰিণাম, ভাল প্ৰডাক্ট ওলাইছে। ইয়াৰ মূল কাৰণসমূহ কি বাৰু, আপুনি আপোনাৰ অনুভৱেৰে কি বুলি ভাবে এজন শিক্ষক হিচাপে? আমি যিটো দিনত শিক্ষকতা কৰিছিলোঁ, সেই শিক্ষকতা কৰা দিনখিনিত আমাৰ সমাজ ব্যৱস্থা, চৰকাৰী ব্যৱস্থা যেনেধৰণৰ আছিল, আমাৰ নিজাৰ ভিতৰতেহে চলি আছিল আমাৰ। কিন্তু আঁতৰৰ পৰা যেতিয়া ইংৰাজী কথা আহিল, হিন্দী কথা আহিল বা অন্যান্য
ভাৱ ভাষাবিলাক কথাবিলাক আমাৰ মাজত সোমাই গ'লহি তেতিয়া আমাৰ কথাবিলাক কিছুমান কথা আমাৰ সলনি হৈ গ'লগৈ, মিক্সাৰ হৈ গ'ল, যাৰ ফলত আমি হিন্দীও ক'বলগীয়া হৈছে, ইংৰাজীও ক'বলগীয়া হৈছে, অসমীয়াও ক'বলগীয়া হৈছে, বঙালীও ক'বলগীয়া হৈছে। সকলোবিলাক সমন্বয় ৰখাৰ ফলত আজি ওলাইছে, আজিকালি ভাল ভাল শিক্ষিত মানুহো ওলাইছে, কিন্তু এই যে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ চেকনি বিদ্যা এটা আছিলে, কিন্তু সেই চেকনি বিদ্যাটো বৰ্তমান নাই। কিন্তু তেতিয়াও আমাৰ মৰম স্নেহৰ মাজতহে আছিলে চেকনি বিদ্যাটো। এতিয়া একেবাৰে নাই, মৰম স্নেহে পঢ়িব লাগে, কিন্তু ল'ৰা ছোৱালীক ভয় খুৱাবৰ কাৰণে বা অলপ শাসন কৰিবৰ কাৰণে দেখাচাৰ আছিলে, সেইমতে শাস্তি দিয়া নাছিল। কিন্তু সেই দিশটোৰ ওপৰত ভিত্তি কৰি পেলাই আনকি অভিভাৱকসকলেও শিক্ষকক ল'ৰা ছোৱালীক গতাই দিছিলে যে ইয়াক ভালদৰে পঢ়া শুনাত মন দিয়াৰ ব্যৱস্থাটো আপোনালোকে কৰিব, ই যাতে ঘৰত পঢ়ে আৰু আপোনালোককো যাতে সময়মতে তাৰ শিক্ষাদানৰ কথাখিনি ক'বহি পাৰে। গতিকে তেতিয়াৰ দিশটোত মই নিজকে এটা কথা ক'ব বিচাৰোঁ। মই 66 চনত নৱেম্বৰত শিক্ষকতা বৃত্তিত সোমালোঁ। 70 চনত মই চকলাঘাটত প্ৰাইমেৰী স্কুলত ট্ৰেন্সফাৰ হৈ আহিলোঁ। তেতিয়া মোৰ প্ৰধান শিক্ষক আছিলে শ্ৰীযুত কমল চন্দ্ৰ গোস্বামী, প্ৰয়াত। তেখেত এজন এনেকুৱা শিক্ষক, চকু মুদি তেখেতে ছবি আঁকিব পাৰিছিলে। কেন্দ্ৰ সভাবিলাকত তেখেতৰ ছবি আঁকিবলৈ যেতিয়া দিয়ে চকু মুদিয়ে আঁকে, মেপ চেপ কথা বাৰ্তা চব। এদিন মোক তেখেতে 4ৰ্থ শ্ৰেণীত ভূগোলৰ অসমৰ মেপখন আঁকিবলৈ পঠাই দিছিলে। মই তেতিয়া গৈ পেলাই অসমৰ মেপখন আঁকিলোঁ। আঁকাৰ পিছত গুৱাহাটী, ডিব্ৰুগড় আৰু জিলাসমূহৰ স্থান 3টা বহাইছিলোঁ ডিব্ৰুগড়ত। তেনেকুৱা সময়তে তেখেতে মোৰ ৰুমত সোমাই ল'ৰা ছোৱালীৰ লগত বহি আছে। জানো তেখেত আহি পেলাই বহি আছে, মই কিন্তু ভয় কৰা নাই। তেখেতে মোৰ ডিব্ৰুগড়তো বহোৱা অকণমান ওপৰলৈ হ'ল। তেখেতে আহি পেলাই মোক কৈছেহি, মোক ছাত্ৰ বুলি ধৰি লৈছে। তাৰমানে শিক্ষক যদিও মোক ছাত্ৰ বুলি পেলাই শিকাবলৈ বিচাৰিছে, ছাত্ৰৰ লগত শিক্ষকজনকো শিকাবলৈ ধৰিছে। তেখেতে আহি পেলাই বোলে অকণমান তললৈ দে, তেতিয়া হৈছে ভাল শুদ্ধ হৈছে যিহেতু মোক এই বুলি তেখেতে মানে তললৈ দিবলৈ দিছিলে। গতিকে আৰু এদিনৰ এটা কাহিনী মোৰ মনত আছে। মই 2য় শ্ৰেণীত পঢ়াই আছোঁ। এটা ল'ৰাক ছাত এটা দিনা বৰ চিঞৰিলে, অকণমান লাগিলেই চিঞৰে আৰু। ইফালেদি চাই কীৰ্তি বৰা আহি পেলাই স্কুলৰ ওচৰত ৰৈ আছে। ল'ৰাটোৱে কন্দা শুনিলে, সোমাই আহি পেলাই কৈছে যে গোসাঁই ল'ৰাটোক কিমানকৈ পিটিছে? বোলে পিটা নাই, তাক এচাৰিডাল দাঙিলেই তাৰ চিঞৰ বাখৰ ওলায় আৰু ময়ো পিটোঁ। যাৰ ফলত চকলাঘাট প্ৰাইমেৰী সেইখিনি সময়ত 5টা 6টা 4টা ল'ৰা ছোৱালীয়ে বৃত্তি পাইছিলে জে বি স্কুলত। এই শাসন, মৰম স্নেহৰ সৈতে শাসন এচাৰি দেখুৱাই শাসন কৰাৰহে হৈছিলে। তাক কিন্তু তেনেকৈ ব্যৱহাৰ পাতি কৰা হোৱা নাছিলে। কিন্তু তেনেকুৱা ধৰণত আমি স্কুল শিক্ষক কৰিছিলোঁ আৰু প্ৰধান শিক্ষক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত
মিলা প্ৰীতিৰে সৈতে আমি চাইছিলোঁ। এজন শিক্ষকে কৈছিলে যে আমাৰ স্কুলখনত আমি যদি ওপৰেদি বগাই ফুৰা জেঠী লিখি ফুৰোঁ, আমি যদি আমাৰ শিক্ষকৰ লগত চকুৰা চকুৰি নকৰি পেলাই জেঠীটোৱে লিখি থাকোঁ, তেতিয়াহ'লে আমাৰ মৰম স্নেহ, আমাৰ কথা বাৰ্তা, আমাৰ শিক্ষা দীক্ষা দিম কি এইবিলাক কেনেকৈ হ'ব? গতিকে আমি তেনেকুৱা দিশ নকৰি আমি আমাৰ মাজত একতা ৰাখি সম্প্ৰীতিৰ সৈতে কাম কৰিব লাগে বুলি আমাক পৰামৰ্শও দিছিলে। এনেকুৱা আছিলে। গতিকে চাওক, মই আপোনাৰ কথাখিনিৰ পৰা এটা কথা বুজিব পাৰিলোঁ যে আপোনাক আপোনাৰ প্ৰধান শিক্ষকজনে এজন ছাত্ৰ হিচাপে বিবেচনা কৰি আপুনি ডিব্ৰুগড় জেগাটো য'ত ডট এটা দিছিলে বা য'ত বহাইছিলে, আপোনাক কৈছিলেগৈ যে অকণমান তললৈ দে, তেতিয়া পাৰফেক্ট জেগাত হ'ব। কিন্তু আজিৰ ডেটত দেখা যায় যে কাৰোবাক আপুনি অকণমানকৈ কিবা এটা ভুল এটা দেখাই, মানে কাৰোবাৰ যদি আপুনি ভুল এটা কেনেবাকৈ দেখাই দিলে আপুনি ফেটি খাপৰ নেজত চাট মাৰি লোৱা নিচিনা কথা হয়। অপ্ৰিয় হ'লেও সত্য আজিৰ সময়ত। গতিকে আজিৰ আমাৰ শিক্ষা ব্যৱস্থাতে হওক বা আজি প্ৰতিটো আমাৰ সম্বন্ধবিলাকতে হওক, কাৰোবাক আপুনি এটা ভুল আঙুলিয়াই দিয়ক, সেই ভুলটো আঙুলিয়াই দিয়া মানে কুদুবলৈ বাঁহত চাট মাৰি লোৱা। গতিকে এই কিছুমান মনোবৃত্তিয়ে মানুহক যে নিজকে ধ্বংসৰ কবলত পেলালে, মানুহৰ সম্পৰ্কবিলাকক যে ধ্বংসৰ কবলত পেলালে, আমাৰ মানুহে বুজিয়ে পোৱা নাই। মানুহবিলাকে কিতাপ পঢ়ি শিক্ষিত হৈছে হয়, কিন্তু আধ্যাত্মিকতাৰ ফালৰ পৰা বহুত বয়োজ্যেষ্ঠ মানুহ পাইছোঁ, কিন্তু আধ্যাত্মিকতা জ্ঞানৰ পৰিপুষ্ট ব্যক্তি খুব কম পাইছোঁ। মই আপোনাক এজন মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হিচাপে আপোনাক কথাষাৰ গণ্য কৰি পেলাই কৈছোঁ। আৰু আপুনি আৰু এটা কথা ক'লে যে লিচিকনিৰ আগত যিটো বিদ্যা আছিল, সেই বিদ্যাটোৱে লিচুকনিডাল দিছিলে ল'ৰা ছোৱালীটোক প্ৰহাৰ কৰিবৰ কাৰণে নহয়, সেই ল'ৰা ছোৱালীটোক অনুশাসন বজাই ৰাখিবৰ কাৰণে। কিন্তু আজিৰ আমাৰ শিক্ষা ব্যৱস্থাত সেই লেচুকণিডাল নাইকিয়া হ'ল। কিন্তু সেই লেচুকণিডাল নাইকিয়া হোৱাৰ ফলত অনুশাসনহীনতাই ইমানেই গ্ৰাস কৰিলে যে আজি অনুশাসনহীনতাই আজি ষ্টুডেণ্টে মাষ্টৰৰ আগত চিগাৰেট জ্বলাইও দিয়ে। এনেকুৱাও দুৰৱস্থা। আজি সৰু ল'ৰা ছোৱালীবিলাকে ড্ৰাগছৰ কবলত পৰি আছে, এনেকুৱা দুৰৱস্থা। গতিকে এই লিচুকনিৰ আগত থকা বিদ্যাটো আমিও পচন্দ কৰোঁ। আমাক যিসকল গুৰুৱে কেতিয়াবা চাট দিছিলে, আমি ভাল ছাত্ৰ আছিলোঁ, খুব কম চাট খাইছিলোঁ, দুষ্টামি কেতিয়াও কৰা নাছিলোঁ। তথাপিও আমাক কোনোবা এজন শিক্ষকে যদি কিবা এটা চাট দিছিলে, সেই শিক্ষকজনৰ প্ৰতি আমাৰ ভক্তি দুগুণে বাঢ়িছিলে যে ছাৰে মোক ভালৰ কাৰণেহে পিটিছে, ছাৰে মই আৰু ভাল হোৱাটো বিচাৰে। কিন্তু আজিৰ সমাজত বা আজিৰ আমাৰ ব্যৱস্থাত যদি দেখা যায় কোনোবা এজন শিক্ষকে কোনোবা এটা ষ্টুডেণ্টক যদি এচাট বা দুচাট লগায়, তেতিয়াহ'লে ঘৰৰ পৰা গাৰ্জেন গৈ পেলাই সেই মাষ্টৰটোক গৈ পেলাই অভিযোগ দিয়ে, সেই মাষ্টৰটোৰ হয়তো মিডিয়া লৈ যায়, নহ'লে পুলিচ থানাত গৈ পেলাই কেছ দিয়ে। গতিকে সেই তেনেকুৱা অভিভাৱক যোন আছে আমাৰ সমাজত, আপোনালোকৰ লিখি লওক ধুনীয়াকৈ দলীয়নত আমি চাইন কৰি দিম, আপোনাৰ ল'ৰা ছোৱালীটো যে ভৱিষ্যতে ভাল এটা নাগৰিক বা ভাল মানুহ যে নহয়, গেৰাণ্টি দিছোঁ মই। ভুল হৈছে নেকি ছাৰ কোৱাত? গতিকে এই বস্তুসমূহে আমাৰ গ্ৰাস কৰিছে যে আপোনাৰ মনোভাৱ অলপ জানিব বিচাৰোঁ এই ক্ষেত্ৰত। আৰু সেইখিনি সময়ত শিক্ষকৰ পোচাক পাতি, তেতিয়া ডেস্ক বেঞ্চ তেনেকৈ নাছিল, বহিবলৈ বস্তা বা ধৰাৰি কৰ তেনেকুৱা লৈ যায়। শিক্ষকজনে ধুতি পিন্ধি যায় বা লং পেণ্ট পিন্ধি গ'লেও বহল ঠেঙৰ লং পেণ্ট আছিলে, যাতে ল'ৰা ছোৱালীৰ লগত বহিব পাৰি পেলাই তেওঁক শিকাব পাৰে। কিন্তু আজিতো সেইটো নহয়। আজিকালি চিপু লং পেণ্ট ল'ৰা বা ছোৱালী হ'লেও পিন্ধি গৈ পেলাই বহিবই নোৱাৰে। বৰ্তমান সেইটো আমি দোষ বুলি নধৰোঁ, দোষ নহয়, কিন্তু পৰিৱেশ সময় সাপেক্ষে এইটো উন্নত হ'বই। কিন্তু তেতিয়া শিক্ষকে কিন্তু লগতে থাকি পেলাই হাতেৰে সৈতে ক খ বা অন্যান্য কথাখিনি, আৰু তেতিয়া সময় এটা আছিল। আপোনাৰ কথাটোতে মোৰ মনত পৰিছে কাৰণে এটা কথা সংযোগ কৰিছোঁ। মই আজিলৈকে ধৰি লওক আপোনালোকৰ গুণীজ্ঞানী সমাজৰ প্ৰতিজন শিক্ষকক মই লগ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ বয়সৰ 80+ যিসকল শিক্ষক আছে, সেই শিক্ষকসকলে কাপোৰ কানি লৈ পেলাই কিন্তু একদম এটা কঠোৰ অনুশাসন এটা দেখায়। এজন অনুভৱী ব্যক্তি, তেনেকুৱা বহুকেইজন অনুভৱী ব্যক্তিয়ে কৈছে যে শিক্ষকসকলৰ সাজপাৰেও তেওঁলোকৰ পৰিচয় প্ৰদান কৰে।
নহয় জানো? আৰু সাজপাৰে পৰিচয় প্ৰদান কৰে মানে কি, আমি মন্দিৰলৈ বা নামঘৰলৈ যোৱা মানুহ এজনক ধুতি পাঞ্জাবী বা গামোচা যেতিয়া পিন্ধি যায়, ধুতি চেলেংখন লৈ যায়, অট'মেটিকেলি তেখেতক বাপজন কৃষ্ণ বা তেনেকেই আমি সম্বৰ্ধনা জনাওঁ। কিয় সেই ড্ৰেছযোৰকহে আমি মৰ্যাদা দিছোঁ। মানুহজনকতো অন্য দিনা হয়তো আমি দাদা খুৰা বুলিও মাতোঁ, কিন্তু নামঘৰৰ ভিতৰত বা সেই ড্ৰেছযোৰ এটা ৰেচপেক্ট আছে। আজি ঠিক তেনেকৈ পুলিচৰ ড্ৰেছযোৰ সন্মান আছে। গতিকে ঠিক তেনেকৈ আমাৰ মাষ্টৰসকলেও নিজৰ মানে ড্ৰেছ পোছাকত যদি অকণমান সাৱলীলতা বজাই ৰাখে, তেতিয়াহ'লে ষ্টুডেণ্টসকলেও তেওঁলোকৰ প্ৰতি ভক্তিটো অকণমান দেখাব যেন অনুভৱ হয়। আৰু আপোনাৰ কথাখিনি মাজতে মই কথাটো ক'লোঁ, আপুনি কওকচোন কি কৈ আছিলে? মানে বিষয়বিলাক হ'ল মানে সেইখিনি সময় আৰু বৰ্তমান সময় স্বৰ্গমত পাতালৰ নিচিনা হৈছে দেই। কাৰণ এতিয়া আমি সেইখিনি সময়ৰ গুণখিনিৰ কথা এতিয়া পিন্ধিব লাগে বুলি, কৰিবই লাগিব বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ এইটো পৰিৱেশ পৰিস্থিতি সময়ে বাধ্য কৰাইছে। গতিকে আমি তাকো নুই কৰিব নোৱাৰোঁ, তাক আগ্ৰহে ল'বও লাগিব। গতিকে সেইবিলাক দিশ। আৰু এটা দিশ আছিলে কি, সমস্বৰে পাঠদান, সমস্বৰ পাঠদান। বাহিৰলৈ ওলাই আহি পেলাই নেওতা পঢ়িলে, এটা ল'ৰাই পঢ়ি দিলে দেই, 1-2 পঢ়াই দিলে, বাকীখিনিয়ে পঢ়িলে, গছৰ তলত বহি পঢ়িলে। তেতিয়া সমস্বৰে যেতিয়া অংকটো ক'লে, ল'ৰাটোৱে পঢ়িলে, তাক কাণত সোমাল আৰু মুখতেই ক'লে, 3টা দিশ আহি যায়। ল'ৰাজন যিজনে পঢ়াব তেওঁ কথাটো শুনিলে কাণে আৰু মুখেদি কৰিবলগীয়া হ'ল। গতিকে একেলগে আহি থাকিল, কাণ মুখত আহি থাকিল। গতিকে সেই দিশটোত কিন্তু আজিকালিও হয়তো আছে, ক'ৰবাত পঢ়াই আছে। আৰু আমাৰ বিশেষকৈ তেতিয়া চিলট পেঞ্চিলৰ কথা আছিলে, আৰু চুঙাত স্কেল বা পেঞ্চিল ভৰাই লৈ যাবলগীয়া দিন আছিলে। বাঁহৰ চুঙাত এইবিলাক কম্পাছ ওলাল, আজিকালি উন্নত হ'ল আৰু এতিয়া। গতিকে সেই দিশবিলাকৰ পৰা লক্ষ্য কৰিলে আমি গম পাওঁ যে সেই দিনটোৰ সেইখিনি সময়ৰ শিক্ষক, সেইখিনি সময়ৰ ল'ৰা ছোৱালী, সেইখিনি সময়ৰ অভিভাৱকৰ চিন্তাধাৰাবিলাক উন্নত আছিলে। আৰু কেনেকৈ ল'ৰা ছোৱালী ভাল হ'ব এই চিন্তাটোহে মানে কৰিছিলে। আৰু এটা কথা আছিলে, বিশেষকৈ যদি কোনোবাটো ল'ৰা অকণমান বেয়াও আছিলে বা তাক দুচাট বা এচাট দিছিলেও, কিন্তু শিক্ষকজন সেই মানুহ ঘৰলৈ গৈ পেলাই, গৃহস্থ ঘৰলৈ গৈ পেলাই কথাটো বুজাই দিছিলে যে আজি সেই ল'ৰাটোৱে এনেকুৱা দুষ্ট কৰিছে বা এনেকৈ পঢ়া নাইকিয়া, ঘৰত পঢ়ে নে নপঢ়ে, এনেকুৱা দিশবিলাক বুজাই দিছিলে ঘৰে ঘৰে গৈ পেলাই। তেনেকুৱা দিশবিলাকো আমাৰ আছিলে। আৰু শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰতো আমাৰ মিলা প্ৰীতিটো যথেষ্ট বেছি। আৰু চাহকণ তেতিয়া নাখালে নহয় আৰু। মই আপোনাৰ এইসমূহ কথাৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে আপোনালোকৰ দিনত এটা শিশুক স্কুলত কেনেকৈ মানুহ বনাব পাৰি তাক প্ৰাধান্যতা দিয়া হৈছিলে। আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাই এটা শিশুক কেনেকৈ এটা যন্ত্ৰ, কেনেকৈ ৰাত্তা মৰা মানে মুখস্থ বিদ্যা থকা কেনেকুৱা এটা যন্ত্ৰ, মানে এটা টেপ ৰেকৰ্ডাৰলৈ কেনেকৈ বনাব পাৰি, আজি এটা যন্ত্ৰ বনাই আছে, আপোনালোকে মানুহ বনাইছিলে। আৰু মোক এজন শিক্ষকে কৈছিলে যে উচিত সময়ত যদি প্ৰকৃত মূল্যবোধ তথা নৈতিকতাৰ জ্ঞান দিয়া নাযায়, তেতিয়াহ'লে মেট্ৰিক পাছ কৰাৰ পিছত সেই তেনেকুৱা এটা শিশুৱে কেতিয়াও নৈতিকতাৰ জ্ঞান ল'বও নোৱাৰে।
অশিষ্টাচাৰী হিচাপে লাগিলে কোনোবা এটা ষ্টেণ্ডে নকৰক কিয়, অসমৰ ভিতৰত ফাৰ্ষ্ট ৰেংকতে নাহক কিয়, তাৰ যদি মেনাৰ্ছ নাই, তাৰ যদি নৈতিকতা নাই, তাৰ যদি শিষ্টাচাৰ নাই, তেতিয়াহ'লে সেই ল'ৰাটোক ভাল মানুহ বুলিব নোৱাৰি। আমাৰ দৰ্শক ৰাইজ আপোনালোকৰ সন্তানক কি বনাই আছে? এটা মেচিন বনাবলৈ বিচাৰিছে নে এটা মানুহ বনাবলৈ বিচাৰিছে? সেইটো আচলতে আমি এটা বৰ ডাঙৰ প্ৰশ্নবোধকৰ সন্মুখীন হৈছোঁ। আৰু এইটো মই এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ, কাৰণ আজিৰ শিক্ষিত হাৰ যিমানেই বৃদ্ধি হৈছে, যিমানে ডক্টৰ ইঞ্জিনিয়াৰ নাবাহক কিয়, সমাজত কিন্তু আজি বৃদ্ধাশ্ৰমৰ সংখ্যাও বৃদ্ধি পাইছে। আৰু বৃদ্ধাশ্ৰমৰ সংখ্যা যে বৃদ্ধি পাইছে, সেই বৃদ্ধাশ্ৰমত গৈ পেলাই কোনসকল অভিভাৱক অভিভাৱিকা আছে, যিসকল অভিভাৱক অভিভাৱিকাৰ ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ ডাঙৰ চাকৰি কৰে, বাহিৰত থাকে। গতিকে আপুনি আপোনাৰ যিটো ল'ৰা বা ছোৱালীক বুকুৰ মাজত সোমাই পেলাই মোৰ ল'ৰাটো বুলি ইমান আতুম টোকাৰিকৈ লালন পালন কৰি পেলাই ডাঙৰ স্কুলত পঢ়ালে, মানে বহুত টকা পইচা ব্যয় কৰি পেলাই বহুত এখন উচ্চ শিক্ষাও দিয়ালে, বহুত ডাঙৰ বা বহুতেই এক্সপেঞ্চিভ স্কুলত পঢ়ালে, কিন্তু অথচ ফলস্বৰূপে কি হ'ল যে অৱশেষত গৈ আপোনাৰ সেই ল'ৰাটোৱে আপোনাক সময় দিব নোৱাৰে, বৃদ্ধাশ্ৰমত আপুনি থাকিবলৈ বাধ্য হৈছে। গতিকে আপুনি আপোনাৰ পিতৃত্ব হোৱাৰ গৌৰৱ ক'ত কৰিব, বা আপোনাৰ পুত্ৰজনক লৈ পেলাই আপুনি এজন মোৰ পুত্ৰ বুলি গৌৰৱ কৰিবলগীয়া স্থল থাকিলনে বাৰু? মই আপোনাৰ পৰা জানিব বিচাৰোঁ। আচলতে নৈতিক চৰিত্ৰ, এই নৈতিক চৰিত্ৰটো সেইখিনি সময়ত কিন্তু প্ৰথম মানৰ পৰা তৃতীয় মানলৈকে শিকোৱা হৈছিলে। জানিবলগীয়া কথাবিলাক যিখিনি নৈতিক চৰিত্ৰত থাকে, ডাঙৰ মানুহ হ'বলৈ বা আমি চলিবলৈ আমাক কি লাগিব, ৰাস্তাইদি যাওঁতে কেনেকৈ কৰিব লাগিব, ডাঙৰজনক কি সন্মান কৰিব লাগিব, শিক্ষকজনক কি সন্মান কৰিব লাগিব, এই কথাবিলাক সৰুৰ পৰাই যদি আমি নিশিকাওঁ, তেনেহ'লে আমাৰ এই বৃদ্ধাশ্ৰমৰ গতি আহি যাব। কাৰণ বাপেকে যেতিয়া পঢ়ি গ'ল, কিন্তু পিতেকে নৈতিক শিক্ষা নল'লে, যাৰ ফলত পিতেক জন্ম হৈও থাকিও নথকাৰ নিচিনা হৈ গ'লগৈ। গতিকে সেই তেনেকুৱা এটা জীৱন, এটা নৰকতুল্য জীৱন আমি ভাবোঁ। কাৰণ নৰকতুল্য বুলি ক'ব লাগিব নে, নিজৰ পুত্ৰ থাকিও যেতিয়া পুত্ৰহাৰা, সন্তান থাকিও সন্তানহাৰা যিসকল পিতৃ মাতৃ হৈছে, সেইসকলক আপোনালোকে সুধিবগৈ যে কেনেকুৱা লাগে সেই ব্যথাটো, সেই বেদনা কেনেকুৱা এখন বৃদ্ধাশ্ৰমত গৈ। মই কথা দিছোঁ এই মঞ্চৰ পৰা, এনেকুৱা এখন বৃদ্ধাশ্ৰমলৈ মই নিশ্চয় যাম, আৰু বৃদ্ধাশ্ৰমৰ তাত থকা ব্যক্তিসকলৰ মনোভাৱটো মই জানিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে ফাঁকি মাৰে আজিকালি, ফাঁকিবাজ মানুহৰ সংখ্যা বৃদ্ধি পাইছে। মানে মানুহে সদায় শ্ব' অফ কৰে, মোৰ অন্তৰত মই সেই জুইতে দগ্ধ হৈ আছোঁ, কিন্তু মানুহে দেখাই আছোঁ যে মোৰ পুত্ৰই মোক বহুত মৰম কৰে, মোৰ পুত্ৰীয়ে মোক বহুত মৰম কৰে, কিন্তু আপোনাৰ মুখৰ আগত সেইটো কৰিবলৈ পৃথিৱীৰ পিছত কান্দে। গতিকে সেই তেনেকুৱা বন্দামী নহ'ব। প্ৰকৃতাৰ্থত নিজৰ অন্তৰাত্মাখনক সুধিব যে আপুনি কি কৰ্মৰে আপোনাৰ ল'ৰা ছোৱালীকেইটাক প্ৰতিপালন কৰি আছে, কেনেকুৱা আচৰণ দেখাই পেলাই প্ৰতিপালন কৰিছে। সেই ল'ৰা ছোৱালীয়ে গৈ পেলাই আপোনাক আপোনাৰ অন্তিম অৱস্থাত যদিহে লালন পালন কৰি পেলাই মাৰিব নোৱাৰে, নহয় জানো? বোলে বহুত আপোনাৰ কিবা বেমাৰ হৈছে, বহুত বোলে ডাঙৰ হস্পিটেল এখনত নি পেলাই আপোনাক চিকিৎসা কৰি মৰাটোহে ডাঙৰ কথা নহয়। আপোনাক লালন পালন কেনেকৈ কৰিব পাৰিছে, আপোনাৰ প্ৰতি শ্ৰদ্ধা ভক্তি কেনেকুৱাকৈ আছে, সেই বস্তুখিনি সেই আপুনি আজি যিটো নৈতিকতাৰ জ্ঞান আপোনাৰ শিশুটোক দিছে, তাৰ পৰাই ডিচাইড হ'ব যে ভৱিষ্যতলৈ সি আপোনাৰ লগত কেনেকুৱা বিহেভিয়াৰ কৰিব, নহয় জানো? মানে বৰ্তমান সময়টোত বাতৰি কাকত, টিভি বা মাধ্যম যিবিলাক বৰ্তমান সময়ত, তাত যিবিলাক কথা প্ৰচাৰ হয় বা দেখুৱাই দিয়ে, আমি অলপমান চিন্তাই কৰিবলগীয়া হৈছে যে আমাৰ সমাজখন ক'লৈ গৈ আছে। পিতৃ বৃদ্ধাশ্ৰমত আছে আৰু কিছুমানৰ নাই, ঘৰতো আছে, কিন্তু আমাৰ শিক্ষাৰ অভাৱতেই হওক বা অন্যান্য আন দেশৰ পৰা অহা ভাৱ ভংগীবিলাকৰ ওপৰত ল'ৰা বোৱাৰী কথা বাৰ্তাখিনি ব্যৱহাৰ পাতি বৃদ্ধজনৰ প্ৰতি যিটো দেখা যায় টিভি চিভি আদিবিলাকত, অলপ বিষয়বিলাক কিন্তু চিন্তাৰ বিষয়। আমি ক'লৈ গৈ আছোঁ আৰু কি পামগৈ? যিজন বাপেক মাকে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে, তেওঁ এতিয়া না জল না থল, ৰাস্তাত পৰি থাকে।
কোনোবাই পানী অকণমান দিছে, কোনোবাই ঘৰলৈ নিছে, ভাত এসাঁজ খুৱাইছে। কিন্তু এনেকুৱা পৰিৱেশবিলাক এজন শিক্ষিত ধনী ব্যক্তিৰ ক্ষেত্ৰত হ'লে আমি সমাজখন বা দুখিত। হয়, আৰু এইটো ডাঙৰ চিন্তনীয় বিষয়, বহুতে দুখিত তথা চিন্তনীয় বিষয়। আৰু এনেকুৱা নহওক, এনেকুৱা হ'ব নালাগে। আৰু প্ৰতিজন গাৰ্জেন সজাগ হ'ব লাগে যে শিশুটোক সদায় নৈতিকতাৰ শিক্ষা আৰু আধ্যাত্মিকতাৰ শিক্ষা সৰুৰে পৰাই দিয়ক। ঘৰখনত শিশুটোৰ বাবে এটা অনুকূল পৰিৱেশ সৃষ্টি কৰক, প্ৰতিকূল নহয়। না, কিয় নহয়? গতিকে প্ৰতিকূল পৰিৱেশ যদি আজি আমি সৃষ্টি কৰি দিলে আমিও গৈ পেলাই পৰিণাম তেনেকৈয়ে ভুগিব লাগিব। গতিকে মানুহে নিজৰ জীৱনটো স্বৰ্গ বা নিজৰ জীৱনটো নৰক নিজ কৰ্মৰ দ্বাৰাই বনায়। যদি আপোনাৰ কৰ্ম ভাল, আপুনি আজি ভাল কৰ্ম কৰি আছে সকলোৰে ভালৰ কাৰণে বা নিজৰ ভালৰ কাৰণে বা ঘৰখনৰ ভালৰ কাৰণেও যদি কৰি আছে, তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ পেলাই আপুনি এনেকুৱা এটা গন্তব্যস্থান পাব, যিটো গন্তব্যস্থানৰ পৰা আপুনি সদায় সুখী অনুভৱ কৰিব পাৰিব, নহয় জানো? আৰু ইতিমধ্যে আপুনি আৰু এটা কথা ক'লে যে আমি মানুহ ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, কোনো নাজানে। সঁচা কথা, এটা কবিতা আছিল দৌৰ নামৰ। সেই দৌৰ নামৰ কবিতাটোতো সেই কবিজনে লিখিছিল যে মানুহ জাতি আজি এনেকুৱা এখন দৌৰ খেলত অৱতীৰ্ণ হৈছে, যিখন দৌৰ খেলত মানুহ খালি দৌৰি আছে দেখাক দেখি। ই দৌৰিছে, ময়ো দৌৰিব লাগে। কিন্তু দৌৰি যে আছে, কিয় দৌৰিছে কোনেও নাজানে, আৰু ক'লৈ দৌৰি আছে কোনেও নাজানে। গতিকে আজিৰ সমাজখনৰ মানে ব্যৱস্থাপনা সেইটোৱে। মানে নগেনৰ পিতেকে যদি ইঞ্জিনিয়াৰ পঢ়িব, তেতিয়াহ'লে খগেনে ভাবিব যে মোৰ ল'ৰাটোক মই ডক্টৰ পঢ়াম। আৰে আপোনাৰ ল'ৰাটোৱে কি হ'বৰ কাৰণে জন্মগ্ৰহণ কৰিছে তাক সোধক না। সি তাৰ মতেদি সি ক'ব নহয় দেউতা মই সি এনেকৈও ক'ব পাৰে দেউতা মই সংগীতজ্ঞ হ'ম। আপুনি আপোনাৰ ল'ৰাটোক আপোনাৰ মতেদি নহয়, আপোনাৰ ল'ৰাটোৰ মতেদি সি যিটো ৰাস্তাত যাব বিচাৰিছে নৈতিকতাপূৰ্ণভাৱে সেই ৰাস্তাত নিয়ক। তেতিয়া আপুনি এখন সুখৰ গন্তব্যস্থানৰ অধিকাৰী হ'ব, ডেফিনেটলি হ'ব। আৰু এইবিলাক মই বহুখিনি অধ্যয়ন কৰি পেলাই আৰু বহুকেইজন গুণীজ্ঞানী ব্যক্তিৰ অনুভৱসমূহক সঞ্চয় কৰি তেওঁলোকৰ অনুভৱক নিজে অনুভৱত ফুটাই তুলি পেলাই সেই অনুভৱসমূহক অনুভৱ কৰিহে কৈছোঁ। এটা উদাহৰণ দিবলৈ খুজিছোঁ। এখন গৃহস্থিত পিতেক বোৱাৰীয়েক দুয়ো উচ্চ শিক্ষিত চাকৰিয়াল। তেখেতসকলৰ মাতৃ নাই, পিতৃ আছিলে। এই পিতৃ যেতিয়া মানে বয়স হ'ল, বৃদ্ধ হ'ল, পিতেক বোৱাৰীয়েকে চাবলগীয়া হ'ল, খোৱা বোৱাত যত্ন ল'বলগীয়া হ'ল। তেতিয়া তেওঁলোকে কলপাতত দেউতাকক ভাত দিয়ে। তেওঁলোকৰে 5-6 বছৰীয়া 7 বছৰীয়া ল'ৰা এটা আছিলে। তেওঁ সুধিলে দেউতাকক, দেউতা আমাক যে কাঁহী বাতিত টেবুলৰ ওপৰত দিয়া, এই আমাৰ কাকাক তোমালোকে তলত কলপাতত কিয় দিয়া? দেউতাকে উত্তৰ দিব নোৱাৰিলে। তেতিয়া ল'ৰাটোৱে কৈছে, এই কলপাতখন থৈ দিবা আৰু তোমালোককো মই দিবগৈ লাগিব নহয়। থৈ দিবা। তেতিয়া পিতেকৰ চেতনা আহি পুনৰ তেওঁলোকৰ লগত একেখন টেবুলতে খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ ল'লে। এটা একোটা নৈতিক শিক্ষা জ্ঞান সাধু। আৰু সাধু নাই, বাস্তৱিকতেও হ'ব পাৰে। খুব সুন্দৰ। এই সাধুটো মই স্পেচিফিকলি কাটি পেলাই এক্সট্ৰা হিচাপেও দিবলৈ চেষ্টা কৰিম। যি নহওক, এই সাধুটোৰ পৰা এটা বস্তু দেখা যায় যে আমাৰ শিশুসকলে মানে দেখি শিকে আৰু দেখি পেলাই আচৰণসমূহ শিকে, বিশেষকৈ শুনি শিকে, দেখি শিকে। এতিয়া মোৰ নাতিজনীয়ে এতিয়া আমাৰ ঘৰত আমিখিনিয়ে যিখিনি কথা পাতোঁ তাইতো পটকৈ উত্তৰ দি দিয়ে। গতিকে আমাৰ পৰা যিটো পাইছে সেইটো অনুসৰণ কৰিবই লাগিব, কৰেই আৰু। হয়, গতিকে এই কথাখিনিৰ পৰা আমি অনুকূল পৰিৱেশ আৰু প্ৰতিকূল পৰিৱেশৰ কথা পাতি আছিলোঁ। আৰু প্ৰতিজন শিক্ষকে বা শিক্ষাৰ এটা মানে ভেটিস্বৰূপ যে ঘৰখনে আছে শিক্ষাৰ কঠীয়াতলী। গতিকে ঘৰখনক কেনেকুৱা ধৰণে মাক দেউতাকে ঘৰখনক কেনেকুৱা ধৰণে সজাই পৰাই তুলিছে, সেই বাতাবৰণটো কেনেকুৱা, তাৰ ওপৰত নিৰ্ভৰ কৰিব সেই শিশুটো ভৱিষ্যতলৈ গৈ কেনেকুৱা আচৰণৰ হ'ব। গতিকে মই সকলোকে আহ্বান জনাওঁ, যাৰ ঘৰত শিশু আছে, অন্ততঃ আপোনালোকৰ ঘৰৰ পৰিৱেশটো বা আপোনালোকৰ আচৰণসমূহ যদিহে কিবা বেয়া আচৰণ আছিলো, সেই বেয়া আচৰণসমূহ ত্যাগ কৰক। কাৰণ সেই বেয়া আচৰণসমূহক অনুসৰণ কৰি আপোনাৰ শিশুটো গৈ পেলাই সেই বেয়া আচৰণৰে অধিকাৰী হ'ব।
গতিকে সেই বেয়া আচৰণসমূহ ত্যাগ কৰি পেলাই নিজৰ জীৱনটো সাৰ্থক কৰক, নহয় জানো? আমাৰ জীৱনৰ উদ্দেশ্যই হৈছে আমাৰ জীৱনটো সাৰ্থক কৰা। সেইটো কৰা মানে নিজৰ পৰিয়ালটো হ'ল, হয়, ওচৰ চুবুৰীয়া হ'ল, হয়, তেনেকৈ গাঁওখন হ'ল, হয়, সমাজখন হ'ল। সমাজখন হ'ল। প্ৰথমে নিজক ঠিক কৰিব লাগিব। মই নিজে লেতেৰা হৈ পেলাই এইটো গাত এই কিবা লাগি আছে বুলি যদি কওঁ, নহ'ব। গতিকে আমি প্ৰথমতে নিজক চাফা কৰিব লাগিব, তাৰ পাছত আমি ঘৰখনক চাফা কৰিব লাগিব, তাৰপিছত ওচৰ চুবুৰীয়া, তাৰপিছত সমাজখন অট'মেটিকেলি। আৰু প্ৰতিজন মানুহে তেনেকৈ যদি মনোবৃত্তি পালন কৰে, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে আমাৰ গাঁওখন তথা আমাৰ সমাজখন নিশ্চয় ভাল হ'ব। আৰু আমাৰ সমাজখন ভাল হোৱাটোৱে আমাৰ কামনা। আমাৰ সমাজখন ভাল হ'লে আমাৰ সতি সন্ততি তেতিয়া ভাল এখন সমাজৰ অধিকাৰী হ'ব, ভাল এখন সমাজত থাকিব পাৰিব, তেহে দেশ উন্নত হ'ব। হয়, বহুত ধুনীয়া কথা। গতিকে বহুত ভাল লাগিছে আজি আপোনালোকৰ লগত কথা পাতি। আপোনাৰ 83 বছৰীয়া জীৱনৰ এই দীৰ্ঘ জীৱনৰ 83 বছৰ এটা বহুতেই দীৰ্ঘ জীৱন। এই দীৰ্ঘ জীৱনৰ অনুভৱসমূহক সঞ্চয় কৰিবলৈ পাই পেলাই মোৰো ভাল লাগিছে। মই এতিয়া জানিব বিচাৰোঁ মোৰ মনৰ কথাটো। আপোনাৰ আজিলৈকে 83 বছৰৰ জীৱন হ'ল, আৰু প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে। যেনেকৈ আমাৰ মহাত্মা গান্ধীৰ সত্য সদায় জয় বা অহিংসাই পৰম ধৰ্ম হিচাপে তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিলে। গতিকে আপুনিও আপোনাৰ জীৱনটোত নিশ্চয় কিবা নহয় কিবা এটা মূল মন্ত্ৰ লৈ পেলাই জীৱনত আগবাঢ়িছিলে, যিটো মূল মন্ত্ৰই আপোনাক জীৱন বাটত আগবাঢ়োতে বহুতেই অনুপ্ৰেৰণা যোগাইছিলে। প্ৰতিটো ক্ষেত্ৰতে হতাশাৰ পৰা ভাগি নপৰিবৰ কাৰণেও অনুপ্ৰেৰণা শক্তি যোগাইছিলে। গতিকে আপোনাৰ জীৱনৰ সেই মূল মন্ত্ৰটোক আমাৰ বৰ্তমান সমাজলৈ মই জ্ঞান বাৰ্তা হিচাপে বিচাৰোঁ, যিটো জ্ঞান বাৰ্তা পালে আমাৰ সমাজৰ বৰ্তমানৰ অভিভাৱকেই হওক বা নৱপ্ৰজন্মই হওক বা বৰ্তমান নতুন শিক্ষকসকলেই নহওক কিয়, সকলোৱে যাতে সেই জ্ঞান বাৰ্তাটো পায় জীৱন বাটত এখোজ আগুৱাবলৈ যাতে সমৰ্থৱান হয়। মোৰ পৰিয়াল ডাঙৰ। মোৰ দেউতাৰ ল'ৰা ছোৱালী 5জন, মই ডাঙৰ। সেইখিনি সময়ত প্ৰায়বিলাক গৃহস্থিতেই উৰুষা পূজা, অৰ্থৰ অভাৱ, কিন্তু মানসিক দৃঢ়তাৰ অভাৱ নাছিল। অৰ্থৰ অভাৱ থাকিলেও নিজে কিন্তু কষ্ট কৰিছিলোঁ। আমি ককাই ভাইখিনিক কেনেকৈ মোৰ ওপৰলৈ নিম, তেওঁলোকক পঢ়াই শুনাই যাতে সচল অৱস্থা এটালৈ গঢ়ি তুলিম, তেনেকুৱা চিন্তাধাৰাবিলাক লৈহে আমি অন্য দিশ ঢেৰ দেখিছিলোঁ, যিবিলাক দিশ মোৰ অন্তৰসতে লোৱা নাছিল। মোৰ লগৰে কোনোবা এজনে মদ খাইছেগৈ, কিন্তু মই যোৱা নাই। কিন্তু মোক সন্মান কৰে, খোৱাজনক তই বুলি কয়, মোক কিন্তু আপুনি বুলিহে কয়, সন্মান কৰে। গতিকে আমি তেতিয়া গৃহস্থী এখন কেনেকৈ উন্নত হ'ব, মোৰ গৃহস্থীখন উন্নত হোৱা মানে, মোৰ ককাই ভাইকেইটা উন্নত হোৱা মানে আগলৈ মোৰ সুবিধা হ'ব। তেনেধৰণৰ চিন্তা চৰ্চা কৰিহে আমি সেইখিনি সময়ৰ পৰা ডাঙৰ দীঘল হৈছোঁ। বাকীখিনিকো ডাঙৰ দীঘল কৰি পেলাই এতিয়া সচ্ছল একোখন গৃহস্থীত পৰিণত হৈছে। তেনেকৈ কোনো ধৰণে ওকালতি কৰি আছেগৈ। এতিয়া কোনোবাই এতিয়া ডাক্তৰণি পঢ়িছে, কোনোবাই এতিয়া মানে মেজিষ্ট্ৰেট হৈ আছে। তেনেকুৱা দিশবোৰো মোৰ পৰিয়ালত আছে। গতিকে আমি বিলাকে সমাজলৈ সেইটোৱে দিশ এই বুলিয়েই ক'ম যে আমি সদায় নিজক কেনেকৈ এজন ভাল মানুহ হ'ম, কেনেকৈ নিজৰ গৃহস্থীখনক মৰম স্নেহ দি পেলাই ডাঙৰ দীঘল কৰি সমাজত স্থিতি লাভ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰি, ঠিক তেনেকৈ গাঁৱৰ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ দীঘলকো আমি সজ গুণ সজ কথা শিকাই বুজাই যাতে আমি লৈ যাব পাৰোঁ, এনেকুৱা চিন্তাধাৰাবিলাক লৈ পেলাই লৈ আছিলোঁ। যাৰ ফলত মই বহুত বছৰ ৰাজহুৱা কামেই কৰিলোঁ। প্ৰায় 30 বছৰ ৰাজহুৱা কামতে ব্যস্ত থাকিলোঁ। ছেক্ৰেটাৰী হৈ থাকিলোঁ শিক্ষক সন্থাত, গাঁৱতো ব্ৰাহ্মণ সমাজতো থাকিলোঁ 15 বছৰ,
মন্দিৰতো থাকিলোঁ 18 বছৰ, সত্ৰ মহাসত্ৰত সভাতো থাকিলোঁ, আনকি পেঞ্চনাৰ সন্থাতো থাকিলোঁ সমাজৰ কাম কৰিয়ে। গতিকে মই মোৰ যিখিনি সামাজিক কাম কৰিলোঁ সি মোক কিন্তু এতিয়া বৰ্তমানো আনন্দ দিহে থাকে। পৰোপকাৰ মনোবৃত্তি সেইটো ভগৱানে সকলোকে নিদিয়ে, আৰু যাৰ সেইটো আছে সি সদায় সুখী। আৰু যাৰ ফলত আজি মই বহি থাকিলেও মোৰ ওচৰত দিনটোত এজন মানুহ হ'লেও আহি মোৰ ওচৰত কথা বতৰা পাতি সময় কটাব পাৰিছোঁ। সংগীৰ অভাৱ নাই, সংগীৰ অভাৱ নাই। বহুত ধুনীয়া। দৰ্শক ৰাইজ কি ক'ম যে তেখেতে গোটেই জীৱন বৃত্তান্তটোৱে কৈ দিলে, আৰু আমাৰ বিশেষকৈ আমাৰ এই বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কথা বতৰাখিনি তেওঁৰ মনোভাৱটো বুজি পোৱাটো বহুতেই টান হয়। গতিকে মই এই মনোভাৱটো তেখেতৰ অকণমান মই থ্ৰুতে ক'বলৈ চেষ্টা কৰিছোঁ যে তেখেতে ক'ব বিচাৰিছে সুখ শান্তি এইবিলাক যি বস্তু এইবিলাক সকলো এটা আমাৰ নিৰ্দিষ্ট মানসিক মনোবৃত্তিয়ে, ইয়াক আমি বিশ্বৰ কোনো বজাৰত কিনিবলৈ নাপাওঁ। আৰু এই সুখ শান্তি আমি আমাৰ নিজৰ কৰ্ম ভাল বা নিজৰ সেই মনোবৃত্তিটো পজিটিভ মেণ্টেল এটিটিউড, পজিটিভভাৱে আমি যিকোনো এটা কাম বা যিকোনো এটা আমাৰ পজিটিভ দৃষ্টিকোণ যদি আমি ৰাখোঁ তেতিয়াহ'লে আমি এটা ভাল জীৱনৰ গৰাকী হওঁ, আৰু সেইটো তেখেতে আমাৰ বৰ্তমান সমাজলৈ জ্ঞান বাৰ্তা হিচাপে প্ৰদান কৰিছে। আৰু যিটো পজিটিভ মেণ্টেল এটিটিউড থকাৰ কাৰণে তেওঁ বৰ্তমান আজি যদিও 83 বছৰ বয়স হ'ল, তেওঁ ৰিটায়াৰ হোৱাৰ পাছত বিগত 23 বছৰ কাল মানে 23 বিগত 23 বছৰ কাল সমাজ সেৱাৰ লগতে জড়িত হৈ থাকিও তেখেতে বৰ্তমান আজি সেই বস্তুবিলাকক যদি ৰোমন্থন কৰে তেখেতৰ মনটো ফূৰ্তি লাগে। আৰু তেখেতে যদিহে দিনৰ দিনটো বাহিৰত যদি বহি থাকে চকীখন লৈ পেলাই পেপাৰখন লৈ পেলাই, তেতিয়াহ'লে এদিন এনেকুৱা এটা নাযায় যিদিনা তেখেতৰ ওচৰলৈ এজন মানুহ থাকে। এদিনো তেনেকুৱা দিন নাযায়, তেখেতৰ ওচৰলৈ কোনোবা এজন আহি পেলাই তেখেতৰ লগত দুটা কথা পাতি মনৰ ভাৱ আদান প্ৰদান কৰিহে তেখেতে যায়। গতিকে সেই বস্তুসমূহ তেওঁ আজি 83 বছৰ বয়সতো যে পাই আছে কিহৰ কাৰণে? বিগত জীৱনত তেওঁ পজিটিভ মেণ্টেল এটিটিউড লৈ সমাজখনৰ ভালৰ কাৰণে, নিজৰ পৰিয়ালটোৰ ভালৰ কাৰণে বা সকলোৰে ভালৰ কাৰণে কাম কৰিছিল বাবে। যদিহে তেওঁ লোকৰ বেয়া চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁক বিচাৰি পেলাই তেখেতৰ ঘৰলৈ কোন আহিলেহেঁতেন, নহয় জানো? আপুনি এই কথাখিনি ক'বলৈ বিচাৰিছে। আৰু আমাৰ বৰ্তমান যিহেতু ৰাইজে এই মনোভাৱটো কেনেকুৱা সকলোৱে কেপচাৰ কৰিব নোৱাৰে, মই অকণ বহলাব বিচাৰিছিলোঁ, যদি ভুল হৈছে ক্ষমা কৰিব। ঠিকে আছে। হয় হয়। আৰু কিবা ক'ব নেকি? গোটেইখিনি সোমাইছে প্ৰায় আৰু তেতিয়া সামৰি দিওঁ দিয়া, সামৰি দিয়া। এতিয়া আৰু বাকী আজি সুমন দাসে আহি পেলাই মোৰ যিটো সাক্ষাৎকাৰ ল'লেহি, এই সাক্ষাৎকাৰটোৰে সৈতে মই মোৰ জীৱনৰ যিখিনি কথা বা সমাজৰ লগত থাকি যিখিনি কথা অৱগত কৰিলোঁ, ইয়াত অনেক ভুল ভ্ৰান্তিও হ'ব পাৰে, কিন্তু দৃঢ় বিশ্বাস প্ৰায়বিলাক সঁচা কথাই কৈছোঁ। তেওঁলৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল, আৰু তেওঁৰ যিখন জ্ঞান বাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে যিটো উদ্যোগ লৈছে, এই উদ্যোগটোলৈকো মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি থাকিল। বহুত বহুত ধন্যবাদ। আপোনালোকৰ দৰে গুণীজ্ঞানী ব্যক্তিসকলৰ পদচিহ্নতে আমিও আমাৰ জীৱনটো অতিবাহিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু লগতে আমাৰ মানে বৰ্তমান আমাৰ সমাজৰ যিসকল সচেতন নাগৰিক আছে সেই সচেতন নাগৰিকসকলে প্ৰতিজনেই ওলাই আহক, প্ৰতিজনেই এনেকুৱা এটা ভূমিকা পালন কৰক। আমি জ্ঞান বাৰ্তাৰ উদ্যোগ লৈছোঁ, কমচে কম আমাৰ এই ভিডিঅ'সমূহক আপোনালোকে শ্বেয়াৰ কৰক, অন্ততঃ দুটা মানুহৰ উপকাৰ হ'ব। কাৰণ এই ভিডিঅ'সমূহ আমাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলৰ জীৱনৰ কাহিনীসমূহক লৈ আছোঁ, জীৱনৰ ষ্ট্ৰাগলসমূহক লৈ আছোঁ, আৰু সেই ষ্ট্ৰাগলসমূহ, সেই মনোবৃত্তিসমূহে আমাৰ সমাজৰ কোনোবা এজন মানুহৰ মনোবৃত্তিটো চেঞ্জ কৰি পেলাই যদি বিপথে গৈ থকা এজনক সুপথে লৈ আনে তেতিয়াহ'লে আমাৰেই ভাল লাগিব। গতিকে আমাৰ প্ৰয়াস সেইটোৱে। আৰু যিহেতু সময়ৰ এটা সীমা থাকে দৰ্শক ৰাইজ, আজিৰ বাবে আপোনাৰ খবৰ পৰা আৰু ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।